নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। এওচি বিভাগৰ ফালৰ পৰা প্ৰায় বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে। ইয়াৰ কাৰণে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। অন্তিম সুযোগ আপোনালোকৰ বাবে আহিলে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে প্ৰতিদিনে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এওচি মানে হৈছে আপোনালোকে দেখিব গৈছে, এওচি মানে হৈছে আৰ্মি অৰ্ডিনেন্স কৰ্প। ইয়াত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। 723টাকৈ আপোনালোকৰ ট্ৰেডমেনৰ ভেকেঞ্চি মুকলি কৰিছে। ফায়াৰমেন, এমটিএছ মানে যে মাল্টি টাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় সেইটো মুকলি কৰিছে। আৰু অন্য ধৰণৰ টোটেল ভেকেঞ্চি আছে 723টাকৈ। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব বিচাৰে এওচি ৰিক্ৰুটমেণ্ট 2024 কাৰণে এই ৰিক্ৰুটমেণ্টটো মুকলি কৰি দিছে আৰু আৰ্মি অৰ্ডিনেন্স কৰ্প, যিটো শৰ্ট ফৰ্মত এওচি বুলি কোৱা হয়। আৰু লেটেষ্ট নটিফিকেশ্যন মুকলি কৰিছে ফায়াৰমেনৰ কাৰণে, ট্ৰেডমেনৰ কাৰণে আৰু মাল্টি টাস্কিং ষ্টাফৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে আবেদনসমূহ 2 ডিচেম্বৰৰ পৰা ইতিমধ্যে এপ্লাইসমূহ ষ্টাৰ্ট হৈ গৈছে। সো যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই কৰি ল'ব। তাৰ আগতে সম্পূৰ্ণ ডিটেইলছখিনি চাই লওক আপোনালোকে কোনটো পদৰ ক্ষেত্ৰত ইলিজিবল হ'ব। এনেই আপোনালোকে আবেদন কৰি লাভ নাই। সো আপোনালোকে ভালদৰে চাই লওক কোনটো পদৰ ক্ষেত্ৰত আপোনালোকে ইলিজিবল হ'ব, সেই পদৰ মতেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব। মই আপোনালোকক চমু আভাস দিছো, শৰ্ট চামাৰি দি দিছো। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে আৰ্মি অৰ্ডিনেন্স কৰ্প, যিটো এওচি বুলি কোৱা হয়। লাষ্ট ডেটটো দিয়া আছে 22/12/2024 মানে ডিচেম্বৰ মাহৰ 22 তাৰিখ পৰ্যন্ত ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 723টাকৈ। আৰু নেম অফ দা পোষ্ট আপোনালোকে দেখিব যে ট্ৰেডমেন্স, ফায়াৰমেন, এমটিএছৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। কেটেগৰী আছে চেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় আৰু জব লোকেশ্যনটো আছে অল ইণ্ডিয়াত বেচিছ হয়। আৰু অফিচিয়েল ৱেবছাইটটো আছে দেখিব পাইছে aoc.recruitment.gov.in, এটা গভৰ্ণমেন্ট ভেকেঞ্চি হয় চেন্ট্ৰেল গভৰ্ণমেন্টৰ। সো আপোনালোকে ইন্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলো কি কোনটো বিভাগত কিমানকৈ ভেকেঞ্চি আছে। ট্ৰেডমেন এমটি কাৰণে মেট্ৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে 389টা। ফায়াৰমেনৰ কাৰণে আছে 247টা। মেটেৰিকেল এছিষ্টেণ্টৰ কাৰণে আছে 19টা। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আছে 27টা। চিভিল মটৰ ড্ৰাইভাৰ OG কাৰণে আছে 4টা। টেলি অপাৰেটৰ গ্ৰেড 2 কাৰণে আছে 14টা। কাৰ্পেণ্টাৰ এণ্ড জইনাৰৰ কাৰণে ভেকেঞ্চি আছে 7টা। পেইণ্টাৰ আৰু ডিৰেক্টৰৰ কাৰণে আছে 5টা। এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি দেখিবলৈ পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত মই যে আপোনালোকক জনাই দিওঁ, এজ লিমিটটো বিচাৰিছে 18ৰ পৰা 25 বছৰ আৰু যিটো মেডিকেল এছিষ্টেণ্ট আছে তাৰ কাৰণে 18ৰ পৰা 27 বছৰ। কিন্তু ইয়াত আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্টৰ ৰুল, সেইমতে আপোনালোকে লাভ কৰিব। যিসমূহ SC SC আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ লাভ কৰিব। SC SC মানে 5 বছৰ মানে কি আপোনালোকে মোটামুটি 32 ইয়াৰ্ছ মানলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে আপোনালোকে 30 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকেল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে দেখিবলৈ পাব গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। সো যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি লৈছে BA BSc BCom তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। জইণ্ট অফিচাৰৰ কাৰণে 12 পাছ কৰিলে হ'ল। চিভিল মটৰ ড্ৰাইভাৰৰ কাৰণে মিনিমাম মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ কৰাৰ লগতে এখন আপোনালোকৰ ড্ৰাইভিং লাইচেন্স আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ফায়াৰমেনৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব। এমটিএছৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদন কৰিব। মেট্ৰিকুলেশ্যন আছে মেট্ৰিক পাছ, SSLC মানে মেট্ৰিক যদি পাছ কৰিছে তেতিয়া আবেদন কৰিব। ট্ৰেডমেনৰ কাৰণে মেট্ৰিক যদি পাছ কৰিছে, SSLC যদি আপোনালোকে পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এওচি যিটো পে স্কেল আছে, ট্ৰেডমেন এমএটৰ কাৰণে আপোনালোকে 18ৰ পৰা 56,000 পৰ্যন্ত, ফায়াৰমেনৰ কাৰণে 18ৰ পৰা 56,900 টকা পৰ্যন্ত, মেট্ৰিকেল এছিষ্টেণ্টৰ কাৰণে প্ৰায় গোটেইখিনি ছেমে হয় আৰু মোটামুটি দুটামানৰ বেলেগ আছে। সেইকেইটা আপোনালোকে চাই ল'ব। গ্ৰেড পেডৰ অমাউণ্ট বেলেগ পাব। সো আপোনালোকে এটা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, যদি আপোনালোকে চাকৰি কৰিব বিচাৰে এওচি ভাগ, তেন্তে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।